জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। বেংগালোৰ, পুনে, বম্বে, দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে, তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে। আৰু সেইকাৰণে যেতিয়া নতুন আছামে এনেকুৱা এটা ইংগিত আমাক দিছে, আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM, CPIM দল, আম আদমি কংগ্ৰেছ দল, আমি সকলোৱে নতুন আছামৰ যে আমাক ওপৰত যে আস্থা প্ৰকাশ কৰিছে, সেই আস্থা বিনিময়ত আমি সকলোৱে নতুন আছামৰ মৰমৰ বিনিময়ত দায়বদ্ধ হৈ আমি ভৱিষ্যত কাম কৰি যাম। মই যি ক'বলগীয়া আছে মই ক'লোঁ। মই নতুন আছামৰ বিশেষকৈ মই নিজৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়াও ভোট গণনা বহুত ঠাইত চলি আছে, এটা দুটা ৰাউণ্ড চবতে চলি আছে। যেতিয়া ভালকৈ ভোটখিনি ওলাই আহিব, গোটেই তথ্যবোৰ আমাৰ ওচৰত থাকিব, তেতিয়া মই আৰু ভালকৈ ক'ব পাৰিম। আজিৰ তাৰিখত মই আমাৰ নতুন আছামক মই বিশেষভাৱে মৰম যাচিছোঁ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়াও আমাৰ চৰকাৰ বনাৰ সম্ভাৱনা আছে। যিখন মোদী চৰকাৰে আজি ভাবিছিল যে তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব, তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ পিছে দৌৰিবলগীয়া হৈছে। আৰু ইতিমধ্যে আমাৰো ইণ্ডিয়া এলায়েন্সৰ বিভিন্ন ৰাজনৈতিক দল বিভিন্ন দলৰ নেতৃত্বৰ লগত আলোচনা কৰি আছে। সকলোকে মনত আছে যে কেনেদৰে যোৱা 5 বছৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত কিমান অহংকাৰ আৰু কিমান বেয়া ব্যৱহাৰ সকলৰ লগত কৰিছে। কোনোৱে সেই কথাবোৰ পাহৰি যোৱা নাই। সকলোৱে জানে যে সন্মান আৰু মৰ্যাদা যদি পাবলগীয়া আছে, इंडिया अलायंस से मैं अभी भी अपेक्षा करता हूं कि इंडिया अलायंस शाम तक अपनी सरकार बनाने में सक्षम होगी। हम विभिन्न राजनीतिक दलों के साथ इस समय बात कर रहे हैं। कोई भी राजनीतिक दल का नेता ये भूल नहीं चुका है कि किस प्रकार से पिछले 5 सालों में प्रधानमंत्री मोदी जी ने उनके साथ दुर्व्यवहार किया है, अहंकार प्रकाशित किया है। कोई नहीं भूला है कि विभिन्न दलों के नेताओं के विरुद्ध में प्रधानमंत्री मोदी जी ने किस प्रकार से आपत्तिजनक शब्दों का व्यवहार किया है, चाहे वो नीतीश कुमार जी के पक्ष में हो, चाहे वो हमारे नवीन पटनायक जी के पक्ष में हो, सभी के विरुद्ध में प्रधानमंत्री मोदी जी ने आपत्ति शब्द का इस पिछले 2 महीने के निर्वाचन प्रचार में प्रयोग किया है। कोई नहीं भूला है और मेरा विश्वास है कि इंडिया अलायंस के साथ जब ये विभिन्न राजनीतिक दल बात करेंगे तो उनको एक सम्मानजनक एक भविष्य इंडिया अलायंस के साथ दिखाई पड़ेगा। सरकार गठन क्षेत्र राष्ट्रीय नेतृत्व লগত কিবা কথা পাতিছে নেকি? ধন্যবাদ। 2024 চনৰ লোকসভা নিৰ্বাচনটো
এটা ঐতিহাসিক নিৰ্বাচনত পৰিণত হ'ল। 2024 চনৰ নিৰ্বাচনটোৱে সঁচাকৈ বিজেপি দলক তেওঁলোকৰ যি অহংকাৰ, তেওঁলোকৰ যি গুণ্ডাৰাজ, তেওঁলোকৰ যি হিটলাৰী ৰাজ, তেওঁলোকৰ যি সাম্প্ৰদায়িকতা আৰু তেওঁলোকৰ যি দেশ বিক্ৰী কৰা কাৰবাৰ আৰু মূল্যবৃদ্ধি, তাৰ বিৰুদ্ধে ৰাইজে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। গৌৰৱ গগৈ জয়টো তপন গগৈৰ পৰাজয় নহয়, গৌৰৱ গগৈ জয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পৰাজয়। আমি যেতিয়া ৰাহুল গান্ধী আহিছিলে, মই নিজে প্ৰস্তাৱ দিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত লখিমপুৰত। মোক ভূপেন বৰা ডাঙৰীয়াই অনুৰোধ কৰিছিলে আৰু মই নিজেই ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰস্তাৱ দিছিলোঁ যে গৌৰৱ গগৈ নগাঁৱত নহয়, গৌৰৱ গগৈক আমি যোৰহাটত খেলাব লাগে। আৰু গৌৰৱ গগৈক যদি যোৰহাটত আমি ইলেকশ্যন খেলাওঁ, তেতিয়াহ'লে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈ যাব বুলি আমি কৈছিলোঁ। আৰু সেই অনুসৰিয়ে, সেই ষ্ট্ৰেটেজি অনুসৰিয়ে উজনি অসমত আমি দেখিলোঁ যে এইবাৰ বিজেপি সম্পূৰ্ণৰূপে তেওঁলোক ধূলিচ্ছাত হৈ গ'ল। বিশেষকৈ যোৰহাটৰ নিচিনা সন্মানীয় সমষ্টিটোত বিজেপি সম্পূৰ্ণৰূপে পৰাভূত হ'ল। আজি বিজেপিয়ে বাৰম্বাৰ কৈ থাকে যে তেওঁলোকে শৰাইঘাটৰ ৰণ কৰিছে। দ্বিতীয় শৰাইঘাটৰ ৰণ, শৰাইঘাটৰ শেষ ৰণখন কিহৰ আছিলে? বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰণ। শৰাইঘাটৰ শেষ ৰণখন কি আছিলে? যেনেকৈ মোগলক অসমীয়া জাতিয়ে পৰাভূত কৰিছিলে, তেনেকৈ AIDFক পৰাভূত কৰাৰ ৰণ আছিলে। শৰাইঘাটৰ দ্বিতীয় ৰণখন, শেষ ৰণখন কি বুলি কৈছিলে? যে দিছপুৰৰ চাৰিসীমাৰ ভিতৰলৈ বদৰুদ্দিন আজমল পাৰ্টিক AIDFক আনিবলৈ নিদিয়াৰ ৰণ আছিলে। সেই ৰণত কোন জিকিলে এবাৰ? সেই ৰণত আমি জিকিলোঁ, বিৰোধী ঐক্য মঞ্চ জিকিলোঁ। এইবাৰ আপোনালোকে নিশ্চয় দেখিলে লাচিত বৰফুকন, আৰু লাচিত বৰফুকনৰ লগত কোন আছিলে? সংখ্যালঘু সেনাপতি কোন আছিলে? বাঘ হাজৰিকা আৰু লাচিত বৰফুকনে মিলি আমি এইবাৰ মোগলক পৰাজিত কৰিলোঁ। এইবাৰ আমি শৰাইঘাটৰ ৰণত জয়ী হ'লোঁ। এইবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক লগত লৈ এইবাৰ আমি AIDFক হৰুৱালোঁ। বদৰুদ্দিন আজমলক অভূতপূৰ্ব ভোটত, অভিলেখ সংখ্যক ভোটত হৰুৱালোঁ। আৰু এইটোৰ পৰাই অসমৰ ৰাজনীতিত এটা নতুন গতি ল'ব, সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে। প্ৰথম কথা, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDFক এইবাৰ আমি সম্পূৰ্ণৰূপে বিদায় দিলোঁ অসমৰ ৰাজনীতিৰ। দ্বিতীয়তে, হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক এইবাৰ আমি পুৰা আঘাত কৰিলোঁ, তেওঁলোকো মোটামুটি ধৰাশায়ী। আৰু 3 নম্বৰ কথাটো হ'ল, এইবাৰ অসমৰ খিলঞ্জীয়া ৰাইজে আমাক ভোট দিলে, এইবাৰ অসমৰ শিক্ষিত ৰাইজে আমাক ভোট দিলে, এইবাৰ আমাক অসমৰ ইউথ জেনেৰেশ্যনে, আমাৰ নতুন পুৰুষে আমাক ভোট দিলে, আৰু এইবাৰ আমাৰ সকলো সচেতন ভোটাৰে আমাক ভোট দিলে। গতিকে 2024 চনৰ নিৰ্বাচনে, 2024 চনৰ লোকসভাৰ নিৰ্বাচনে 2026 চনৰ লোকসভা বিধানসভা নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ সফলতাৰ দুৱাৰখন খুলি দিলে। মই আশা কৰিম যে এই মুহূৰ্তত অসমৰ সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিৰোধী ঐক্য মঞ্চই ধৈৰ্য সহকাৰে, সহনশীলতাৰে সৈতে, উৎপাত নকৰাকৈ সকলোকে লগত লৈ সন্মিলিতভাৱে 2026ৰ কাৰণে আজিৰ দিনটোৰ পৰাই বিৰোধী ঐক্য মঞ্চ সাজু হ'ব। আৰু 2026 চনত আমি বিৰোধী ঐক্য মঞ্চই আমি বিজেপিক, সাম্প্ৰদায়িক বিজেপিক, হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি 2026 চনত পৰাভূত কৰিব পাৰিম। আৰু খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থকা, হিন্দুৰ চৰ্দাৰ বুলি কৈ থকা আমি হিমন্ত বিশ্ব শৰ্মাক 2026 চনত অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম।